মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কোৱাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ হ'লনি 8.1ৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা অংক এটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক এইফালে সোঁফালে ওপৰত আই বাটনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই চিৰিয়েলি ধুনীয়াকৈ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া কুৱেশ্যন কেইটা সলভ কৰাৰ আগতে আমাৰ কি কৰিব লাগিব, দুটা সৰু সৰু কথা জানিব লাগিব। একেবাৰে সৰু সৰু কথা 2 মিনিটমান লাগিব। চ' সেইখিনি কথা ফাৰ্ষ্ট আমি জানি লওঁ, তাৰপিছত আমি কুৱেশ্যন লৈ আগবাঢ়িম। চ' ফাৰ্ষ্ট আমি কি লাগে, চতুৰ্ভুজৰ প্ৰকাৰ। চতুৰ্ভুজৰ প্ৰকাৰৰ বিষয়ে তোমালোকে সকলোৱে জানা, তথাপি একবাৰ মই সোঁৱৰাই দিছোঁ। চ' 1 নম্বৰ এই চিত্ৰটোক, এই ষ্ট্ৰাকচাৰটোক কি বুলি কোৱা হয়? ট্ৰেপিজিয়াম। এইটোক কি বুলি কোৱা হয়? সামান্তৰিক। এইটোক কি বুলি কোৱা হয়? আয়তক্ষেত্ৰ। এইটোক কি বুলি কোৱা হয়? ৰম্বাস। এইটোক হয় বৰ্গ, আৰু এইটোক কি কোৱা হয়? এইটোক কোৱা হয় আমাৰ চিলা। এতিয়া চোৱা, কিছুমান বস্তু আমাৰ লাগিব। সেই বস্তুকেইটা কি তোমালোকে কিতাপত চাবা, উপপাদ্য 8.1 দিয়া আছে। এই চাৰিটা বেছি ইম্পৰ্টেণ্ট। উপপাদ্যকেইটাও লাগিব, লগতে এইকেইটা মুখস্থ ৰাখিব লাগিব, আমাৰ জানিব লাগিব এইকেইটা। চ' প্ৰথমটো কি কৈছে? সামান্তৰিকৰ ডেৰাল কৰ্ণাই সামান্তৰিকটো দুটা সৰ্বসমত্ৰিভুজত ভাগ কৰে। ধৰি লওঁ এনেকুৱা এটা কি আছে, চে দিছ ওৱান ইজ এটা সামান্তৰিক, চে কি এ বি চি ডি। ইয়াৰ যিকোনো এটা কৰ্ণ ল'ব পাৰা, এ চি ল'ব পাৰা বা বি ডি ল'ব পাৰা, যিটোৱে ল'ব পাৰা ইচ্ছা। চে মই বি ডি ল'লোঁ। বি ডি ল'লে দুটা ত্ৰিভুজ পাম, হয় না? আমাক কি কৈছে? সামান্তৰিক কৰ্ণই সামান্তৰিকটো দুটা সৰ্বসমত্ৰিভুজত দুটা ত্ৰিভুজ পাইছোঁ। এটা হ'ল এ বি ডি ত্ৰিভুজ, এ বি ডি এই ত্ৰিভুজটো, আৰু এটা ত্ৰিভুজ পাইছোঁ কি বি চি ডি। ডেট মিনছ এই উপপাদ্য 8.1 মতে কি হ'ব? ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি চি ডি। সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে। ঠিক তেনেকৈ যদি এ চি কৰ্ণ লোৱা, তেনেহ'লেও দুটা ত্ৰিভুজ পাবা, এটা হ'ল এইফালৰটো আৰু এটা এইফালৰটো। চ' যিটো নোলোৱাকৈও দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰিবলৈ গৈছে। নেক্সট কি কৈছে চোৱা, নেক্সট কৈছে উপপাদ্য 8.3 যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান, তেন্তে এটা সামান্তৰিক। চতুৰ্ভুজ এটা আছে, যে ধৰি ল'লে এইটো এটা চতুৰ্ভুজ। যদি চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত বাহু সমান, ডেট মিনছ এই বাহুৰ সমান আৰু এইটো এই বাহু এইটোৰ সমান, তেনেহ'লে ই এটা কি হ'ব? সামান্তৰিক হ'ব। আমি কুৱেশ্যনবোৰ সলভ কৰোঁতে এইবোৰ লাগিব, তাৰমানে জানিব লাগিব আমাৰ। নেক্সট উপপাদ্য 8.7 কি কৈছে? যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়, তেন্তে এটা সামান্তৰিক। যে চতুৰ্ভুজ এটা আছে, চতুৰ্ভুজৰ কৰ্ণ দুডাল যদি কি হয়? পৰস্পৰ সমদ্বিখণ্ডিত হয়, ডেট মিনছ এই টুকুৰা এই টুকুৰাৰ সমান, এই টুকুৰা এই টুকুৰাৰ সমান, তেনেহ'লে ই এটা কি হ'ব? সামান্তৰিক হ'ব। নেক্সট, এটা চতুৰ্ভুজক সামান্তৰিক বুলি কোৱা হ'ব যদি সি ইয়াৰ এজৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হয়। যে যিকোনো এটা চতুৰ্ভুজ আছে, তেতিয়া তাক সামান্তৰিক বুলি কেতিয়া কোৱা হ'ব? যদি তাৰ সেই চতুৰ্ভুজটোৰ যদি কি কোৱা হয়, যে ইয়াৰ এজৰ আইদাৰ এইটো এইটোৰ সমান আৰু সমান্তৰাল, বা এইটো ইয়াৰ সমান আৰু সমান্তৰাল, তেতিয়া তাক কি বুলি কোৱা হ'ব? তেতিয়া তাক সামান্তৰিক বুলি কোৱা হ'ব। চ' এতিয়া আমি কুৱেশ্যন নম্বৰ 1লৈ আমি যাম। চ' কুৱেশ্যন নম্বৰ 1ত কি কৈছে চাবা, এটা চতুৰ্ভুজৰ কোণকেইটাৰ অনুপাত 3:5:9:13 অনুপাত দিয়া আছে কোণকেইটাৰ। চতুৰ্ভুজটো আটাইকেইটাৰ কোণ নিৰ্ণয় কৰা। একেবাৰে সহজ, এইটো 1 মাৰ্কৰ কুৱেশ্যনত দিয়ে, কেতিয়াবা 2 মাৰ্কত দিয়ে। এনেকৈ লিখি ল'ম, গিভেন আমাৰ কি দিয়া আছে? চতুৰ্ভুজৰ কোণকেইটাৰ বা কোণবোৰৰ অনুপাত ইজ ইকুৱেল টু কিমান দিয়া আছে? 3:5:9:13 কোণকেইটাৰ অনুপাত দিছে। আমি কি কৰিব লাগিব? কোণকেইটাৰ যোগ আমি ধৰি ল'ব লাগিব। কি ধৰিম আমি? এটা 3x ধৰিম, এটা 5x ধৰিম, এটা 9x ধৰিম, আৰু এটা 13x ধৰিম। চ' এনেকৈ লিখিম, লেট, ডেট মিনছ লেট মানে কি? ধৰা হ'ল কোণকেইটাৰ মাপ ক্ৰমে কোণকেইটাৰ মাপ বা যোগ যি লিখা ক্ৰমে 3x, 5x, 9x, 13x। চ' এতিয়া কি হ'ব? therefore 3x plus 5x plus 9x plus 13x is equal to 360। কিহৰ কাৰণে হ'ল এইটো কোৱাচোন? 3x plus 5x plus 9x plus 13x is equal to 360। কিহৰ কাৰণে চোৱাচোন? এই গোটেইকেইটা কি? এই গোটেইকেইটা হ'ল চতুৰ্ভুজৰ কোণকেইটা যোগ।
আমি কি জানো চতুৰ্ভুজৰ আটাইকেইটা কোণ যোগ কৰিলে কিমান হয় 360 ডিগ্ৰী সেইকাৰণে এইকেইটা যোগ কৰিলে কিমান হ'ব 360 ডিগ্ৰী সো এইকাৰণে ব্ৰেকেটত লিখি দিম চতুৰ্ভুজৰ কি কোণবোৰৰ সমষ্টি 360 ডিগ্ৰী সো এনেকৈ লিখিম আমি যে কি চতুৰ্ভুজৰ কোণকেইটাৰ সমষ্টি 360 ডিগ্ৰী যেহেতু সেইকাৰণে লিখিলোঁ সো এইকেইটা যোগ কৰিলে কিমান হ'ব 5 3 8 9 17 3 20 আর 10 30 30x ইজ ইকুয়াল টু কিমান 360 ডিগ্ৰী সো দিস ইজ x ইজ ইকুয়াল টু কিমান হ'ব 360 ডিগ্ৰী বাই 30 এই 0 0 ক্যান্সেল 36 3 দিয়ে কাটি দিলে কিমান হ'ব 12 বাৰ যাব সো x এর মান কিমান হ'ব আমাৰ 12 ডিগ্ৰী সো কোণ কেইটাৰ মাপ কি হ'ব আমাক কৈছে কোণ কেইটাৰ যোগ কৰিব লাগে সো x এর মান পালো 12 এই 3x 5x 9x 13x ধৰিছিলো যে তাতে x এর মান বহাই দি পূৰণ কৰি দিলে আমাৰ ওলাই যাব সো এনেকৈ লিখিম আমি therefore কোণ কেইটাৰ মাপ therefore কোণ কেইটাৰ মাপ হ'ব আমি ডাইৰেক্ট লিখিম 3x আছিল সো দ্যাট মিন্স 3 into 12 ডিগ্ৰী কমা 5x আছিল সো 5 into 12 ডিগ্ৰী তাৰপিছত কিমান আছিল 9x আছিল 9 into 12 ডিগ্ৰী কমা তাৰপিছত 13x আছিল 13 into 12 ডিগ্ৰী সো কোণ কেইটাৰ মাপ হ'ব ইমান অর সো ইজ ইকুয়াল টু ইয়াতেও লিখি দিব পাৰা এনেকৈ 3 12 গুণ 36 ডিগ্ৰী কমা 5 12 গুণ 60 ডিগ্ৰী কমা 9 12 গুণ 108 ডিগ্ৰী আৰু 13 আৰু 12 দি পূৰণ কৰিলে কিমান হয় 156 ডিগ্ৰী বাস এইখিনি লিখি দিলেই হ'ব সো দিস ইজ আৱাৰ এনসাৰ এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 লৈ যাম সো 2 নম্বৰ কোৱেশ্চনত কি কৈছে যদি এটা সামান্তৰিকৰ কৰ্ণ দুডাল সমান তেন্তে দেখুৱা যে এটা আয়তন মন কৰিবা এতে কিন্তু চিত্ৰটো দিয়া নাই কিন্তু চিত্ৰটো আঁকিবলৈ সাৱধান হ'বা কি কৈছে যদি এটা সামান্তৰিকৰ কৰ্ণ দুডাল সমান হয় তেন্তে দেখুৱা যে এটা আয়তন কি দেখুৱাব কৈছে আমাক আয়তো দেখুৱাব কৈছে হয় না সো আমি কি কৰিম আয়ত আঁকিম এটা আৰু কেনেকুৱা আয়ত যদি এটা সামান্তৰিক কৰ্ণ দুডাল সমান হয় তেন্তে দেখুৱা যে ই এটা আয়ত সো এনেকৈ আঁকিম আমি সো চোৱা চিত্ৰটো আমি কি কৰিছো এনেকৈ আঁকি লৈছো এ বি চি ডি এটা সামান্তৰিক এ বি চি ডি ইয়াৰ কৰ্ণ এ চি আৰু বি ডি এই দুডাল কি সমান সো প্ৰমাণ কৰিব লাগিব যে কি এ বি চি ডি এটা আয়ত সো এইবাৰ কিন্তু লিখি ল'ব লাগিব সো এনেকৈ লিখিম আমি দিয়া আছে এ বি চি ডি সামান্তৰিকৰ কৰ্ণ এ চি সমান সমান কি বি ডি এইটো দিয়া আছে হয় না সো কি প্ৰমাণ কৰিব লাগিব দেখুৱাব লাগিব যে এ বি চি ডি এটা আয়ত সো এনেকৈ লিখিম প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা আয়ত সো এবাৰ আমি লিখিম প্ৰমাণত কি কৰিম চাবা দুটা ত্ৰিভুজ লম কোনটো ত্ৰিভুজ এ বি চি এ বি চি এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ বি ডি চি দিস ওয়ান ইজ বি ডি চি এই দুটা ত্রিভুজ আমি কি কৰিম তুলনা কৰিম সো এনেকৈ লিখিম আমি এতিয়া ত্রিভুজ এ বি চি আৰু এ বি চি আৰু এনেকৈ লিখোঁ ডি চি বি বুলি লিখোঁ আৰু ত্রিভুজ একে কথা ডি চি বিত কি সমান আছে আমাৰ যেহেতু আমাক কি কৈছে সামান্তৰিক বুলি কৈছে চাবা দে এ বি চি ডি এটা কি সামান্তৰিক তেনেহ'লে সামান্তৰিকৰ বিপৰীত বাহু সমান দ্যাট মিন্স এই বাহু কি হ'ব এই বাহুৰ সমান হয় না সো এইটো লিখিব পাৰোঁ এতিয়া এ বি ইজ ইকুয়াল টু ডি চি বুলি লিখিব পাৰোঁ সো এনেকৈ লিখিম এ বি ইজ ইকুয়াল টু ডি চি কি লিখিম ব্ৰেকেটত দিম এ বি চি ডি সামান্তৰিকৰ
বিপৰীত বাহু আৰু কি সমান বুলি ক'ব পাৰোঁ চোৱাচোন যেতিয়া তুমি এইটো সমান পালোঁ যেতিয়া তুমি এ বি চি ত্ৰিভুজ ক'বা আৰু ত্ৰিভুজ ডি চি বি ক'বা বি চি বাহুটো কি থাকিব দুটাতে থাকিব বি চি ইজ ইকুৱেল টু বি চি কি লিখিবা তুমি সাধাৰণ বাহু আৰু কি দিব পাৰোঁ এ চি চোৱাচোন এ চি ইজ ইকুৱেল টু বি ডি ক'ত কৰ্ণ দুডাল সমান বুলি কৈ দিছোঁ সেইটো লিখিব পাৰোঁ আমি চ' এ চি ইজ ইকুৱেল টু বি ডি লিখিম চ' এ চি ইজ ইকুৱেল টু বি ডি কি কৰা আছে এইটো দিয়া আছে বুলি লিখিব লাগিব বা ইংৰাজীত লিখিলে গিভেন চ' দিয়া আছে চ' দিয়া থকাৰ লগে লগে হৈ গ'ল এইটো আমাৰ therefore ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ ডি চি বি কি মতে তিনিওটা বাহু সমান এই ত্ৰিভুজত তিনিওটা বাহু এই ত্ৰিভুজত তিনিওটা বাহু সমান চ' বা দেট ইজ এছ 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 কি মতে বিধি মতে কি হ'ব ত্ৰিভুজ দুটা সৰ্বসম হ'ব চ' এই ত্ৰিভুজ দুটা কি হৈ গ'ল আমাৰ সৰ্বসম হৈ গ'ল এতিয়া আমি কি কৰিম চাবা এতিয়া যেহেতু ত্ৰিভুজ দুটা সৰ্বসম হ'ল সৰ্বসম হোৱাৰ লগে লগে আমি কি ক'ব পাৰোঁ এই কোণটো এই ত্ৰিভুজৰ এই কোণটো এই কোণৰ সমান বুলি ক'ব পাৰোঁ চি পি চিটিৰ মতে ডেট মিনছ এ বি চি ইজ ইকুৱেল টু ডি চি বি therefore angle ABC is equal to angle DCB কি মতে CP CT মতে এটোতে আমি কি কৰিম নাম্বাৰিং কৰি দিম কিন্তু লক্ষ্য কৰিবাচোন যেহেতু আমাক কৈ দিছিল যে ABCD এটা সামান্তৰিক তেনেহ'লে এই বাহুটো এই বাহুৰ সমান্তৰাল এই বাহুটো যদি লক্ষ্য কৰিবা চিত্ৰটো লৈ এই বাহুটো এই বাহুৰ সমান্তৰাল আৰু এইডাল কি হ'ব BC হ'ব তিৰ্যক আমি কি জানো দুডাল ৰেখা যদি সমান্তৰাল হয় আৰু এটা তিৰ্যকে যদি কাটে তেনেহ'লে তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি হয় 180 ডিগ্ৰী দ্যাট মিন্স এই বি কোণ আৰু এই চি কোণ এই দুটা যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী দ্যাট মিন্স এ বি চি প্লাছ ডি চি বি যোগ কৰিলে এই মাত্ৰ যে পালোঁ সমান এই দুটা যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী এতিয়া চোৱা এই দুটা যোগ কৰিলে যদি 180 ডিগ্ৰী হয় আৰু এই মাত্ৰ পালোঁ এই দুটা সমান তেনেহ'লে দুটা কি হ'ব 90 হ'ব চ' আমি কি জানো যেটো সামান্তৰিকৰ এটা কোণ 90 ডিগ্ৰী হেতু কি বুলি কয় আয়ত বুলি কোৱা হয় বাস এইখিনি ক'লে আমাৰ হৈ গ'ল চ' এনেকৈ লিখিম আমি চ' এনেকৈ লিখিম কিন্তু এ বি parallel CD, BC তিৰ্যক therefore angle ABC plus angle DCB is equal to 180 ডিগ্ৰী কি লিখিম তিৰ্যকৰ একেফালে থকা ক্ৰমিক অন্তঃকোণ কেইটাৰ সমষ্টি 180 ডিগ্ৰী হয় না since তিৰ্যকৰ একেফালে থকা ক্ৰমিক অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী চোৱা এটা কথা লক্ষ্য কৰা এতিয়া এইটো এ বি চি ইকুৱেল ডি চি বি এ বি চি প্লাছ ডি চি বি ইকুৱেল টু 180 ডিগ্ৰী ডেট মিন্স কি হ'ব আমি এইটো যদি নাম্বাৰিং এটা কৰি দিওঁ 2 1 আৰু 2 ৰ পৰা তুলনা কৰিলে কি পাম আমি যেহেতু এই দুটা সমান আৰু এইটো প্লাছ এইটো যোগ কৰিলে 180 ডিগ্ৰী চ' কি হ'ব এইটো আৰু এইটো দুটাই কি হ'ব 90 ডিগ্ৰী হ'ব এনেকৈ কৰিব পাৰা বা তুমি এনেকৈ কৰিব পাৰা এ বি চি লিখিলা এই ডি চি বিৰ ঠাইত আকৌ এ বি চি লিখিলা 2 ABC ইকুৱেল টু 180 ডিগ্ৰী বাই 290 therefore ABC is equal to DCB equal to কি হ'ব 90 ডিগ্ৰী হ'ব যেনেকৈ লিখা কোনো অসুবিধা নাই চ' মই এইটোত আৰু এটা মাৰ্কিং কৰি দিম আমি সে দিছ ইজ নাম্বাৰ 2 এনেকৈ লিখিম therefore 1 আৰু 2 ৰ পৰা পাওঁ যেহেতু এইটো সমান আৰু এটা 180 ডিগ্ৰী যে ABC is equal to ABC is equal to angle DCB is equal to 90 ডিগ্ৰী চ' 90 ডিগ্ৰী হোৱাৰ লগে আমি কি লিখিব পাৰোঁ হে ABCD সামান্তৰিকৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় না ABCটো প্ৰথমত কি দি আছে আমাৰ সামান্তৰিক দি আছে এনেকৈ লিখিম আমি therefore ABCD সামান্তৰিকৰ
এটা কোণ 90 ডিগ্ৰী বা এক সমকোণ আমি কি জানো যি সামন্তৰিকৰ এটা কোণ 90 ডিগ্ৰী তাক কি বুলি কোৱা হয় আয়ত বুলি কোৱা হয় সো দেয়াৰফৰ ABCD সামান্তৰিকটো এটা আয়ত বাস হৈ গ'ল ধুনীয়াকৈ একেবাৰে সহজ সো এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ যাম সো কুৱেশ্যন নম্বৰ 3 কি আছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুওৱা যে এটা ৰম্বাস এটোৰ কিন্তু চিত্ৰ দিয়া নাই মই চিত্ৰটো আগতীয়াকৈ আঁকি দিছোঁ এনেকৈ যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত হয় তেন্তে দেখুওৱা যে ই এটা ৰম্বাস সো এইডাল এটা চতুৰ্ভুজ হয় না ধৰি ললোঁ আমি কি কৈছে চিত্ৰবোৰ কেনেকুৱা আঁকিম যেটো দেখুৱাব ক'ব সেইটো চিত্ৰ আঁকিম ৰম্বাস দেখুৱাব কৈছোঁ চোৱাচোন এটা ৰম্বাস আঁকিছোঁ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত সো দুডাল কৰ্ণ কি এডাল AC আৰু এডাল BD কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডিত দ্যাট মিন্স এইটো 90 এইটো 90 এইটো 90 এইটো 90 সমকোণত কি কৈছে সমদ্বিখণ্ডিত হয় দ্যাট মিন্স এই টুকুৰাৰ সমান আৰু এই টুকুৰাৰ সমান তেনেহ'লে দেখুওৱা যে ই এটা ৰম্বাস সো আমি এনেকৈ আগবাঢ়িম সো এনেকৈ লিখিম আমি given বা দিয়া আছে ABCD এটা ABCD এটা চতুৰ্ভুজ য'ত AC আৰু BD কৰ্ণ দুডাল পৰস্পৰ এটা এটা বিন্দু দিবা সদৃশ্য পৰস্পৰ O বিন্দুত সমকোণত সমদ্বিখণ্ডিত হয় কি প্ৰমাণ কৰিব লাগিব প্ৰমাণ কৰিব লাগে যে ABCD এটা ৰম্বাস ABCD এটা ৰম্বাস সো ফার্স্ট আমি কি কৰিম প্রমাণ সো ফার্স্ট আমি এই দুটা ত্রিভুজ লম এইটো এটা ত্রিভুজ আৰু এইটো এটা ত্রিভুজ এই ত্রিভুজ দুটা লম দ্যাট মিন্স এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ OAB and OAD সো এনেকৈ লিখিম প্ৰমাণ ত্রিভুজ OAB আৰু ত্রিভুজ OAD কি কি সমান আছে চাবা সমান থাকাৰ ভিতৰত আছে OB = OD কি কি সমান আছে OB = OD কিহৰ কাৰণে কোৱাচোন এইটো দিয়া আছে গিভেন আমাক কৈ দিছে না নাই চোৱাচোন দুডাল পৰস্পৰ বিন্দুত সমকোণত সমদ্বিখণ্ডিত হয় এই টুকুৰাৰ সমান এই টুকুৰাৰ সমান সো এইটো হ'ব গিভেন নেক্সট চাবা সমকোণত সমদ্বিখণ্ডিত হয় এইটো 90 এইটো 90 এইটো 90 গতিকে এটা কি 90 যেটো সমকোণত সমদ্বিখণ্ডিত সো সেই কাৰণে AOB = AOD হ'ব এঙ্গেল AOB = এঙ্গেল কি AOD হ'ব কিয় কাৰণে প্ৰতিটো কোণৰ মাপ কিমান 90 ডিগ্ৰী আৰু OA টো দুটাত আছে বাহু সো OA = OA কি হ'ব এইটো আমাৰ সাধাৰণ বাহু দ্যাট মিন্স ত্রিভুজটা সৰ্বসম ত্রিভুজ OAB সৰ্বসম ত্রিভুজ OAD কি মতে চোৱাচোন বা বা দুটা বাহু আৰু তাৰ মধ্যবৰ্তী কোণ হয় না SAS বিধি মতে ত্রিভুজটা কি হৈ গ'ল সৰ্বসম হ'ল
এই ত্ৰিভুজ দুটা সৰ্বসম হোৱাৰ লগে লগে আমি কি ক'ব পাৰোঁ চোৱা এ বি বাহু এ ডি বাহুৰ সমান কি মতে চিপিচিটি মতে সো এনেকৈ লিখিম therefore AB is equal to AD চিপিচিটি মতে গিভ ইট এ নাম্বাৰ 1 এইটো এটা নাম্বাৰ 1 বুলি দি থৈ দিয়া এটা চাবা নেক্সট কি কৰিম আমি এটা চাবাচোন যেনেকৈ এই ত্ৰিভুজ আৰু এই ত্ৰিভুজটো লৈ কি প্ৰমাণ কৰিলোঁ AB is equal to AD ঠিক একেদৰে এই ত্ৰিভুজ আৰু এই ত্ৰিভুজটো লৈ আমি AB is equal to BC প্ৰমাণ কৰিব পাৰিম এই ত্ৰিভুজ আৰু এই ত্ৰিভুজটো লৈ BC is equal to CD প্ৰমাণ কৰিব পাৰিম সো এনেকৈ লিখিম আমি গোটেই প্ৰমাণ কৰিব নালাগে আমি এনেকৈ লিখিম একেদৰে দেখুৱাব পাৰোঁ বা একেদৰে AB is equal to AB is equal to BC BC is equal to CD CD is equal to AD সো একেদৰে AB is equal to BC এটো তুমি নাম্বাৰ 2 দিব পাৰা তাৰপিছত 3 নম্বৰ দিব পাৰা BC is equal to CD give it a number 3 আৰু CD is equal to DA বা AD যি লিখা মই AD দিলো সে নাম্বাৰ 4 এতিয়া চোৱাচোন এইকেইটা বস্তু চাবা এতিয়া 1 2 3 4 এটোৰ পৰা কি লিখিব পাৰিছো ভালকৈ লক্ষ্য কৰিবা AB is equal to AD আকৌ AB মানে BC আকৌ BC মানে CD আকৌ CD মানে AD that means চিত্ৰলৈ চাবা এটো মানে এটো সমান এটোৰ সমান এটো এটোৰ সমান এটো that means কি আটাইকেইটা বাহুই সমান 1 2 3 4 পৰা আমি কি লিখিব পাৰি যে আটাইকেইটা বাহুই আমাৰ কি হয় সমান হয় সো এনেকৈ লিখিম therefore (1, 2, 3) আৰু 4 পৰা পাও AB is equal to BC is equal to CD is equal to কি AD হয় না এটো হোৱাৰ লগে লগে আমি কি ক'ব পাৰি এটো কেনেকুৱা এটা চতুৰ্ভুজ আমাক কি কৈছিল যি চতুৰ্ভুজৰ কৰ্ণ দুডাল সমকোণত সমদ্বিখণ্ডক দেখুৱা যে এটা এটা কি ৰম্বাস সো আমি কি পালো এটো এনেকুৱা এটা আমি পালো চতুৰ্ভুজ যাৰ কি আটাইকেইটা বাহু সমান আৰু কি হৈছে কৰ্ণ দুডাল লম্ব ভাবে সমদ্বিখণ্ডিত তাৰ মানে এটো কাৰ ধৰ্ম এটো ৰম্বাসৰ ধৰ্ম সেই কাৰণে এটো এটা কি হ'ব ৰম্বাস therefore ABCD চতুৰ্ভুজটো এটা ৰম্বাস therefore ABCD চতুৰ্ভুজটো এটা ৰম্বাস সো এটি প্ৰমাণ কৰিব দিছিল বাস হৈ গেল আমাৰ proved সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একোটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিলৈ ইমানতে সামৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও